গাইস তো আজি আমার ওচৰত আহিছে R15 কালাৰ কৰিব তো ইয়া হৈছে R1 ৰ মালিক তো আপোনালোকক দেখুৱাই আছো তো আপোনালোকে চাব পাৰিছে R15 সব খুলি দিছে বস্তুবিলাক তো আমি গাড়ীখন ৰেডি কৰি লৈছো তো মালিকে মানে চাব আহিছে যে আমি কালাৰটো কৰিলো নে নাই তাৰ পিছত আপোনালোকে চাব পাৰিছে তো আমাৰ বস্তুখিনি মানে ৰেডি হৈ গৈছে সব কমপ্লিট বস্তুখিনি সব ৰেডি হৈ গৈছে তো এতিয়া আমি কালাৰ কৰিম কালাৰ কৰি আপোনালোকক দেখুৱাম আৰু মালিকক দেখুৱাম মালিকৰ এক্সপ্ৰেছনটো কেনেকুৱা হয় কালাৰটো চাই হেনেকে তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো আপোনালোকক পুৰা মানে R15 খন দেখুৱাই লৈছোঁ তো সব আমি খুলি লৈছোঁ তো এতিয়া আমি বাইকখনৰ কভাৰবিলাকত মানে আমি ব্লেক কালাৰ কভাৰেজ মাৰিম কভাৰেজ মাৰি হেনেকে তাৰপিছত আমি কালাৰ কৰিম তো আপোনালোকে চাব পাৰিছে তো মই বঢ়িয়াকৈ কভাৰেজটো মাৰি আছোঁ যাতে কালাৰটো যাতে ভাল হয় তো আমাৰ কমপ্লিট হ'ল কভাৰেজ মাৰা তো এতিয়া আপোনালোকে চাব পাৰিছে তো মই হালকাকৈ সিৰিজ পেপাৰেৰে মই ঘঁহি দিছোঁ তো এতিয়া আমাৰ ঘঁহা কমপ্লিট তো এতিয়া আমি কালাৰ লৈছোঁ গানত তো এতিয়া আমি গাড়ীখন পুৰা ধুনীয়াকৈ কালাৰ কৰিম তো বহুত জনে কৈ থাকে যে দাদা আপোনাৰ ঘৰ ক'ত বা আপোনাৰ নাম্বাৰটো দিয়ক তো এনেকৈ কৈ থাকে তো মোৰ ঘৰ হৈছে গোৱালপাৰা কৃষ্ণাই তো মই ঘৰতে কালাৰ কৰোঁ তো যদি আপোনালোকৰ বাইকখন যদি এনেকৈ কালাৰ কৰিব খোজে তো ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া আছে তো তাতে যাই সেনেকৈ মোৰ লগত কণ্টেক্ট কৰিব পাৰে আৰু যদি ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগে তেনেহলে এটা লাইক কৰি দিবা আৰু যদি চেনেলত নিউ হয় তেনেহলে এটা সাবস্ক্ৰাইব কৰি দিবা আপোনালোকে চাব পাৰিছে তো মই মানে বহুত চাই চিতি এনেকৈ কালাৰটো মানে কৰি আছোঁ যাতে ধূলা বালু যাতে নপৰে তো এতিয়া আমাৰ কালাৰ কৰা কমপ্লিট হ'বই আৰু তো কালাৰ কৰা হোৱাৰ পিছত মানে আমি হানাৰ কিলাৰ মাৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব তো মই এতিয়া মানে হানাৰ কিলাৰটো মিক্স কৰি এনেকৈ গানত লৈ লৈছোঁ তো এতিয়া আমি হানাৰ কিলাৰ মাৰিম তো আপোনালোকে চাব পাৰিছে হানাৰ কিলাৰ মাৰাৰ লগে লগে মানে কেনেকুৱা এটা শাইনিং আহি গৈছে তো কালাৰটো মানে বহুত ধুনীয়া হৈ আছে তো বহুত সেফটি কৰি এনেকৈ কালাৰটো কৰি আছোঁ যাতে ধূলা আৰু এই সৰু সৰু পকা আছে তো পকাবিলাক যাতে নপৰে তো বহুত চাই চিতি এনেকৈ কালাৰ মানে হানাৰ কিলাৰটো মাৰিব লাগে তো এতিয়া আমাৰ ফাইনেল হয় তো এইটোৰ পাছত মানে আমি গাড়ীখন মানে ধৰ কভাৰবিলাক মানে শুকাব দিম তো এতিয়া আমাৰ মানে হানাৰ কিলাৰৰ কাম কমপ্লিট তো এতিয়া আমি কভাৰবিলাক মানে ভালকৈ শুকাব দিম তাৰপিছত আপোনালোকক দেখুৱাম অলমোষ্ট আমাৰ R15 খন ফিটিং হৈ গ'ল তো ফিটিং কৰা ভিডিঅ' আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ ভিডিঅ'টো বহুত লম্বা হৈ যাব তো আমাৰ R15 খন মানে কমপ্লিট হৈছে তো এতিয়া আপোনালোকক পুৰা R15 খন দেখুৱাম তাৰ আগতে মানে আমাৰ মালিক যে আছে R15 ই কি কয় ভাল লাগিছে খুবই মই আনন্দ একদম বাইকখন কিমান ধুনীয়া কৰি কালাৰ